নমস্কাৰ মই নৱজ্যোতি এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈছো এলপিইউপিৰ 4500 পদৰ অনলাইন আবেদন প্ৰক্ৰিয়া সন্দৰ্ভত লগতে অভাৰলেপিংৰ সন্দৰ্ভত আৰু লগতে ইয়াত কেইবাটাও গুৰুত্বপূৰ্ণ কথা আলোচনা কৰিম কাৰণ ইতিমধ্যে আপোনালোকে জানে যে 5550টা পদৰ মেৰিট লিষ্ট বৰ্তমানলৈকে প্ৰকাশ কৰা নাই বা কিয় প্ৰকাশ কৰা নাই সেই সন্দৰ্ভত বহুতে মোক সুধি আছে গোটেই কথাখিনি মই জনাবলৈ চেষ্টা কৰিম আশা কৰোঁ আপোনালোকে শেষলৈকে চাব অতি গুৰুত্বপূৰ্ণ হয় এটা কথা হ'ল যে 4550টা পদৰ যেটো মই কৈ আছিলো যে ওভাৰলেপিং যাতে হ'ব নালাগে সেই সন্দৰ্ভত যেটো মাত মাতি আহিছিল আৰু আপোনালোকে জানে যে এতিয়া 15 ফেব্ৰুৱাৰী তাৰিখৰ পৰা যেটো অনলাইন আবেদন প্ৰক্ৰিয়া যেটো হোৱাৰ কথা আছিল কিন্তু 15 ফেব্ৰুৱাৰী তাৰিখৰ পৰা যেটো অনলাইন আবেদন প্ৰক্ৰিয়াটো এটা নহয় অনলাইন আবেদন প্ৰক্ৰিয়াটো 3 মাৰ্চ তাৰিখলৈ যেটো পিছুৱাই দিয়া হ'ল আৰু কেতিয়ালৈকে আবেদন কৰিব পাৰিব সেই সম্পৰ্কত বৰ্তমানলৈকে জনোৱা নাই কিন্তু জনাব সময়ত এটা কথা হ'ল যে এই প্ৰক্ৰিয়াটোৰ কাৰণে ভাল হৈছে এটা প্ৰকাৰ কিছুনে হয়তো বেয়া পাব পাৰে যে কিয় পিছুৱাই দিব লাগে আমি আবেদন কৰিম বুলি ভাবিছিলো আবেদন কৰা হলে ওভাৰলেপিং হল ওভাৰলেপিং নকৰিবৰ কাৰণে হয়তো এই প্ৰচেষ্টাটো লৈছে আৰু বিভাগীয় কিছুমান কামকাজ এতিয়াও কৰিবলৈ বাকি আছে সেই কথাটো ইয়াত উল্লেখ কৰিছে নটিছখনত যিখিনি কথা উল্লেখ কৰিছে হয়তো বহুতে পাইছে যিসকলে পঢ়ে তেওঁলোকে DW যেটো অফিচিয়েল ৱেবসাইট www.assam.gov.in সেই ৱেবসাইটটো আপোনালোকে চাব পাৰিব নটিছখনত কি কি উল্লেখ আছে গতিকে মই জনাব বিচাৰিছো যে এটো এটা ভাল পদক্ষেপ হৈছে যে পিছুৱাই দিয়া হৈছে এতিয়া যিসকলৰ ধৰক এতিয়া 5550টা পদৰ মেৰিট লিষ্টত নাম অন্তৰ্ভুক্ত হ'ব তেওঁলোকে যাতে 4500 পদৰ অনলাইন আবেদন নকৰে সেই কথা মই জনাই দিব বিচাৰিছো আপোনালোকক যাতে ওভাৰলেপিং যাতে তেওঁলোকে যাতে নকৰে কাৰণ তেওঁলোকে নিজে এটা চাকৰি কাৰণে ইমান নিজে যুজি আছিল আৰু বেলেগক যাতে তেওঁলোকে বঞ্চিত নকৰে কাৰণ কোনোবাই ধৰক হেই 4550টা পদত তেওঁলোকে পাম বুলি বহুতে আশা কৰি আছে এটা আপুনিও ধৰক আশা কৰি আছে 5550টা পদত মই মেৰিট লিষ্টৰ নাম অন্তৰ্ভুক্ত কৰাম হেতু কাৰণে আপোনাৰ যুজি আছে এতিয়া অৱশেষত আপোনালোকৰ নাম ধৰক উঠিব এতিয়া 5550টা পদৰ কাৰণে 5550 জন পাৰ্টি যেটো সিলেকশন হ'ব গতে সেই সকলে যাতে আবেদন নকৰে বহুতে হাইব যে মোৰ নামটো এবাৰ ডিস্ট্ৰিক্ট ধুবুৰীত আহি গল গতিকে মই তাত কৰিবলৈ মোৰ ইচ্ছা নাই গতিকে মই এবাৰ মই লখিমপুৰলৈ আহিব বিচাৰিছো এনেকে যদি কোনোবাই যি ভাবে ধৰক আকৌ 4550টা পদত যদি আবেদন কৰে তেওঁলোকৰ নাম যদি দ্বিতীয়বাৰ কাৰণে যদি 4500 পদৰ মেৰিট লিষ্টত অন্তৰ্ভুক্ত হয় তেতিয়া হলে কিন্তু মই এটা পদক্ষেপ গ্ৰহণ কৰিম কাৰণ তেওঁলোকৰ নামবিলাক যিসকল ডাবল আহিছে দুইখন মেৰিট লিষ্টত তেওঁলোকৰ নাম অন্তৰ্ভুক্ত হৈছে তেওঁলোকৰ এগেইনষ্টত হয়তো এটা ব্যৱস্থা গ্ৰহণ কৰিম বুলি হয়তো মই ভাবিছো কাৰণ মোৰ লগতে বহু প্ৰাৰ্থী থাকিব কাৰণ ওভাৰলেপিংটো বহুতে হোৱাটো নিবিচাৰে মোক জহতে জনাই থাকে গতিকে এইবাৰ যেটো এটা পদক্ষেপ গ্ৰহণ কৰিম বুলি ভাবিছো আৰু আশা কৰো DW এই ক্ষেত্ৰত সহায় কৰিব কাৰণ সহায় কৰিব গতিকে ওভাৰলেপিং সন্দৰ্ভত যেটো মই বহুত দিন ধৰি মাত পাতি আহিছো গতিকে আপোনালোকে এই কথাখিনি গুৰুত্ব দিব যাতে ওভাৰলেপিং যাতে নহয় আৰু প্ৰত্যেকখন মেৰিট লিষ্ট আপোনালোকে তন্নতন্নকে চাব মানে যিসকল ধৰক আপুনি তিনিখন ডিস্ট্ৰিক্টত আপুনি আবেদন কৰিছে তিনিখন ডিস্ট্ৰিক্টত চাব যে হে একেগিজন প্ৰাৰ্থীৰ নাম এই 4500 পদত আছে নেকি হেতু আপুনি চাব প্ৰত্যেকজন প্ৰাৰ্থী এটা দায়িত্ব হিচাপে তেওঁলোকে যদি লয় তেতিয়া হলে হে ওভাৰলেপিংটো নহয় কাৰণ তেওঁলোকে সিলেকশন কৰি উলিয়াই দিব লাগিব যে তেওঁলোকৰ নাম ক'বাত আছে নেকি বেলেগ মানে জিলা তেওঁলোকৰ নাম আছে নেকি হেই 4550টা পদত তেওঁলোকৰ যিখন জিলাত নাম অন্তৰ্ভুক্ত থাকিব হয়তো তেওঁলোকে বেলেগ এখন জিলাত এপ্লাই কৰি দিব গৰে হে গুটেইখন জিলাৰ মেৰিট লিষ্টখন চাব লাগিব প্ৰত্যেককে চাব লাগিব চাই মেলি মোক উলিয়াই দিব লাগিব তেতিয়া মই তেওঁলোকৰ এগেইনষ্টত হয়তো কিবা এটা ব্যৱস্থা গ্ৰহণ কৰিব পৰা যাব কাৰণ তেওঁলোকৰ নামটো যাতে কৰ্তন কৰিব পাৰি যাতে দুই যাতে কৰ্তন কৰিব নোৱাৰিলো যিকোনো এটা কৰ্তন কৰিব যাতে পাৰি তাৰ এটা ব্যৱস্থা গ্ৰহণ কৰিম বুলি ভাবিছো কাৰণ কেলে দুই যাতে মোৰ মতে কেনসেল কৰি দিব লাগে তেওঁলোকে আমাক যেটো বঞ্চিত কৰিছে সেই কথাটো আমি চিন্তা কৰি চাব লাগিব যদি নাচাই তেতিয়া হলে কিন্তু আমি এনেকা ওভাৰলেপিং নোহোৱা কৰিব নোৱাৰো কাৰণ কেলে DW ধৰক এটা 5550টা পদৰ মেৰিট লিষ্টৰ এজনকে যদি চাই উলিয়াই তেতিয়া হলে তেওঁলোকৰ সময় বহুত লাগিব কাৰণ কেলে আজিকালি কি কৰে মানে কিয় নোৱাৰে কিছুমানে ৰুল নাম্বাৰটো ধৰক এতিয়া প্ৰথমতে আসাম টেটৰ দিলে পিছৰখন ধৰক সি টেটৰ দি দিব পাৰে দুখনকে পাছ হৈ দিব পাৰে সি টেটৰ দিলে তেওঁ ৰুল নাম্বাৰটো বিচাৰি উলিয়াত অলপ অসুবিধা হয় তেওঁ নামটো চাব লাগিব তেওঁ মাৰ্কছখিনি চাব লাগিব যে মিলি গৈছে নাম আৰু মাৰ্কছখিনি মিলি গলে জানিব যে তেওঁ মানে একেজন প্ৰাৰ্থী অকল নামটো মিলে না একে নামত থাকে বহুত মানুহ কিন্তু মাৰ্কছখিনি মিলিছে না চাব লাগিব যদি মাৰ্কছখিনি গুটেখিনি মিলি যায় তেতিয়া হলে জানিব যে হে একেজন প্ৰাৰ্থী আৰু তেওঁলোকৰ নাম বাছনি কৰি উলিয়াব তেওঁলোক খুটপুছ যাতে কৰিব লাগে কাৰণ নামটো মিলি থাকিলে মাৰ্কছখিনি মিলি থাকিলে ধৰক কিছুমানে কি কৰে মানে DLED দি এপ্লাই কৰিলে কিছুমানে BEd দি এপ্লাই কৰি দিয়ে ধৰক তেওঁলোকৰ DLED আৰু BEd থাকে দুইটা থাকে তেতিয়া মানে হেতু চাব লাগিব যে
যদি হায়াৰ ছেকেণ্ডেৰী মাৰ্কছ টেটৰ মাৰ্কছ মিল থাকে বিএডৰ মাৰ্কছটো অলপ যদি বদলি থাকে বা ডিএলডৰ মাৰ্কছ যদি বদলি থাকে অলপ তেওঁ সেই প্ৰাৰ্থীজনৰ সেইটো চাব লাগে আমি চাম সেইটো তেওঁ ডকুমেণ্টখিনি মিলি যায় নেকি সেইটো জনাওঁ আমি সেই প্ৰাৰ্থীজনৰ সেই এগেইনষ্টত আমি এটা ব্যৱস্থা ল'ব লাগিব কাৰণ সেই একেজন প্ৰাৰ্থী হ'ব পাৰে DW সেইখিনি দিবগৈ লাগিব জমা দিবগৈ লাগিব গতিকে মই জনাব বিচাৰিছোঁ আপোনালোকে এই ক্ষেত্ৰত সহায় কৰিব কাৰণ মই নিজে এবাৰ দিম বুলি ভাবিছোঁ মানে আগতে মই গৈছিলোঁ কিন্তু এতিয়া মই বৰ্তমানলৈকে ক'তো যোৱা নাই কাৰণ এই ক্ষেত্ৰত পদক্ষেপ মই গ্ৰহণ কৰিম বুলি ভাবিছোঁ কাৰণ অভাৰলেপিঙৰ সন্দৰ্ভত যেটো বহুতে মোক জনাই থাকে কাৰণ এই বিষয়টোক লৈ বহুতেই আজি নহয় কেবা বছৰ ধৰি মাত মাতি আহিছে অভাৰলেপিং হ'ব নালাগে আৰু শিক্ষা বিভাগেও এই ক্ষেত্ৰত কৈছে অভাৰলেপিং নকৰাও বুলি ইতিমধ্যে এই ব্যৱস্থা গ্ৰহণ কৰিছে হয়তো কাৰণ এই 4550টা পদৰ অনলাইন আবেদন প্ৰক্ৰিয়াটো হয়তো 15 তাৰিখে দি দিলেহেঁতেন কিন্তু দিয়া নাই কিয় 3 মাৰ্চ তাৰিখলৈ কিয় পিছুৱাই দিয়া হ'ল কথা হ'ল যে অভাৰলেপিং যাতে নকৰে আৰু এই কেইদিনৰ ভিতৰতে 5550টা পদৰ মেৰিট লিষ্ট যদি পাব্লিছ কৰিব মই এই ক্ষেত্ৰত জনাম আপোনালোকক কাৰণ বৰ্তমানলৈকে নটিচ জাৰি কৰা নাই কাৰণ কিছুমান হয়তো যিসকলে ধৰক ভুৱা নথিপত্ৰ তেওঁলোকে জমা দিছিলে সেইখিনি নিৰীক্ষণ কৰি আছে সেইকাৰণে সময় কিছু লৈছে কাৰণ আৰু ইতিমধ্যে আপোনালোকে জানে যে এটা কেছ চলিও আছে NISৰ গতিকে কেছটো এতিয়ালৈকে মীমাংসা হোৱা নাই গতিকে তেওঁলোকৰ ক্ষেত্ৰত হয়তো কিছু পিছুৱাই দিব পাৰে বা বেলেগ বেলেগ কাৰণ কিছুমান থাকিব পাৰে গতিকে এই কথাবোৰ আমি পিছত জনাম আজি মই জনাব বিচাৰিছোঁ যে আপোনালোকে চিন্তা কৰিব নালাগে মই ভাবোঁ যে মেৰিট লিষ্টখন আপোনালোকে খুব সোনকালে হয়তো লাভ কৰিব এইখিনি আছে জনাবলগীয়া আপোনালোকক যদি কিবা ক'ব লগা আছে নিশ্চয় কমেণ্ট ছেকশ্যনত লিখিব ধন্যবাদ জয়